নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক কথা দিছিলোঁ যে জৈৱ পদ্ধতিত বা জৈৱ সাৰ প্ৰয়োগ কৰি আপোনালোকৰ খেতিৰ পৰা অধিক উৎপাদন আপোনালোকে কেনেকৈ পাবলৈ সক্ষম হ'ব। গতিকে তাৰ ওপৰত এটা বিতং ভিডিঅ' মই প্ৰস্তুত কৰাৰ কথা মই আপোনালোকক কৈছিলোঁ আৰু এই প্ৰত্যাশিত ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, প্ৰথমতে কিছুমান কথা মই কৈ লওঁ। প্ৰথম কথা হ'ল যে আপোনালোকে যদি জৈৱ পদ্ধতিত আপোনালোকে খেতি কৰে বা জৈৱ সাৰ ব্যৱহাৰ কৰি যদি খেতি কৰে, সেই খেতিৰ যোনটো লাইফ টাইম, আপোনালোকে ধৰি লওক তিয়ঁহ খেতি যদি কৰিছে, তিয়ঁহ খেতিৰ পৰা হয়তো যদি আপোনালোকে 1.5 পৰা 2 মাহ আপোনালোকে উৎপাদন পাবলৈ সক্ষম হ'ব। আৰু যদি এই জৈৱ পদ্ধতিত বা জৈৱ সাৰ ব্যৱহাৰ কৰি যদি আপোনালোকে খেতি কৰে, আপোনালোকে তাৰে পৰা কমেও 3 মাহ আপোনালোকে উৎপাদন পাবলৈ সক্ষম হ'ব। মই ফৰ এক্সাম্পল মই কথাটো কৈছোঁ, হয়তো মই তিয়ঁহৰ কথাটো উদাহৰণ দি আপোনালোকক ক'লোঁ যে আপোনালোকে জিকাই হওক, ভোলে হওক বা তিয়ঁহই হওক বা চাল কোমোৰাই হওক, যিয়ে নহওক, আৰু যোনটো সাৰ আজি মই প্ৰয়োগ কৰি আপোনালোকক দেখুৱাম জৈৱ সাৰ, আৰু এই সাৰটো আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে ছাদৰ ওপৰত হওক বা 2-4 জোপা আপোনালোকে ফুল গছ লগাইছে আপোনালোকৰ চোতালত বা ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত, সেইবিলাকতো এই সাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু যোনটো ইয়াৰ ৰিজাল্ট আপোনালোকে বহুত ভাল পাবলৈ সক্ষম হ'ব। আৰু যোনটো মই আজি সাৰ প্ৰয়োগ কৰি আপোনালোকক দেখুৱাম, জৈৱ সাৰ কি সাৰ মই আপোনালোকক অলপ পিছতে আপোনালোকক দেখুৱাই আছোঁ আৰু কি পৰিমাণে মই ব্যৱহাৰ কৰিম। তে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্ট কৰিব। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে। তে কৃষক বন্ধুসকল, যে চাওক, আমি যিবিলাক চব্জি বজাৰৰ পৰা কিনি খাওঁ, বেঙেনাই হওক, লাওৱে হওক, ভোলে হওক, জিকাই হওক বা তিয়ঁহই হওক, এইবিলাক আচলতে কি কৰা হয়, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বা ৰাসায়নিক পদ্ধতিত এইবিলাক খেতি কৰা হয়। আৰু এইবিলাকৰ পৰা আমাৰ কিছু পৰিমাণে যে শৰীৰৰ ক্ষতি হয়, সেইটো আমি কম বেছি পৰিমাণে সকলোৱে জানো। কিন্তু আমি কি কৰোঁ, আমাৰ সজাগতা নথকাৰ কাৰণে হওক বা চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ কাৰণেই হওক, আমি কি হয়, বজাৰত যেতিয়া আমি চব্জি কিনিবলৈ যাওঁ, বজাৰত যিবিলাক চিকচিকীয়া চব্জি, বেঙেনাই হওক, তিয়ঁহই হওক বা ভোলে হওক বা জিকাই হওক, আমি সেইবিলাক প্ৰথমতে কিনো। কিন্তু আমি তেতিয়া নাভাবোঁ যে এইবিলাক আচলতে কি পদ্ধতিত কৰা হৈছে। কৃষক বন্ধুসকল, আজিৰ মূল কথালৈ আহোঁ। প্ৰথম কথা হ'ল, যদি আপোনালোকে জৈৱ পদ্ধতিত বা জৈৱ সাৰ প্ৰয়োগ কৰি যদি আপোনালোকে খেতি কৰে, আপোনালোকে দীৰ্ঘম্যাদী উৎপাদন পাবলৈ সক্ষম হ'ব। আৰু মোৰ পিছফালে যোনখন তিয়ঁহ খেতি দেখিছে, এয়া মোৰ নিজা খেতি, আৰু ইয়াৰ পৰা মই অধিক সময়লৈকে ইয়াৰ পৰা ফলন আদায় কৰিম বুলি ভাবি মই আজি এই জৈৱ সাৰ প্ৰয়োগ কৰিম, আৰু কি সাৰ প্ৰয়োগ কৰিম মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছোঁ। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, এই জৈৱ সাৰ হিচাপে আপোনালোকে কি কৰিব, সৰিয়হৰ খৈল, এয়া চাওক, এইবিলাক সৰিয়হৰ খৈল হয়। মই ইয়াতে 3 কেজি সৰিয়হৰ খৈল লৈছোঁ। এই সৰিয়হৰ খৈল আৰু ইয়াৰ লগত আপোনালোকে কি কৰিব, এই যোনটো মোৰ হাতত দেখিছে সাগৰিকা Z++, এইটো লিকুইড, আৰু এইটো বায়'ভিটা এক্স, এই দুটাই হৈছে কি একেবাৰে জৈৱ সাৰ বুলি ক'ব লাগিব। আপোনালোকে সাৰ বুলি ক'ব পাৰে বা আপোনালোকে PGR বুলিও ক'ব পাৰে। ইয়াৰ একচুৱেলি এইবিলাক হৈছে চিউইড এষ্টাৰ। এইবিলাক কিহৰ পৰা বনোৱা হয়, আমাৰ সাগৰতলিত যিবিলাক শেলুৱৈ থাকে, সেই শেলুৱৈৰ পৰাই এইবিলাক প্ৰস্তুত কৰা হয়। এই সাগৰিকা Z++ লিকুইড হওক বা আপোনালোকে এই বায়'ভিটা এক্স হওক, ইয়াৰে যিকোনো এটা লৈ ল'ব, আৰু কিমান পৰিমাণে ল'ব মই আপোনালোকক অৱগত কৰাই আছোঁ। আৰু ইয়াৰ লগত কি কৰিব, 98% হিউমিক এচিড, আপোনালোকে সাৰ বীজৰ দোকানত পাই যাব যদি 98% হিউমিক এচিড বুলি কয়, এই হিউমিক ফুলবিক এচিড, গতিকে আপোনালোকে পাই যাব। আৰু এই হিউমিক আৰু ফুলবিক এচিডো আপোনালোকে ব্যৱহাৰ কৰিব। কেনেকৈ কি কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, এই জৈৱ সাৰ প্ৰস্তুত কৰাৰ প্ৰথম প্ৰচেছ হৈছে, আপোনালোকে এনেকুৱা 20 লিটাৰী এটা বাল্টি লৈ ল'ব, প্লাষ্টিকৰ বাল্টি। যদি আপোনালোকে মাটিৰ কিবা পাত্ৰ পায়, সেইটো হ'লে বহুত ভাল হয়, আৰু তাত যোনটো সাৰ প্ৰস্তুত হ'ব বহুত উন্নত মানৰ হ'ব। গতিকে আপোনালোকে যদি পায় মাটিৰ পাত্ৰ লৈ ল'ব। প্ৰথম কাম হ'ব, আপোনালোকে এই পাত্ৰটোত 10 লিটাৰমান আপোনালোকে পানী লৈ ল'ব। মই ইয়াতে লৈ লৈছোঁ, এয়া চাওক, ইয়াতে 3 কেজি সৰিয়হৰ খৈল আছে, মই দি দিলোঁ।
এনেকৈ মই দি দিলোঁ। আৰু ইয়াৰ পিছত কি কৰিম, প্ৰতিদিন যেতিয়ালৈকে সেই সৰিয়হৰ খৈলখিনি পচি এটা দুৰ্গন্ধ নোলায় তেতিয়ালৈকে মই কি কৰিম, দিনত এবাৰ কিবা এটা লাঠি দি মই লৰাই দিম। আপোনালোকে তেনেকৈ কৰিব, দিনত এবাৰ হ'লেও কিন্তু আপোনালোকে লৰাই দিব। আৰু ইয়াৰ এটা ঢাকন আছে, মই এনেকৈ ঢাকন দি থৈ দিম মোটামুটি 3-4 দিনৰ কাৰণে। কৃষক বন্ধুসকল, সৰিয়হৰ খৈল জিকাই ৰখা এই বাল্টিটোত আজি 4 দিন হৈ গ'ল। এতিয়া যিহেতু গৰমৰ বতৰ, গৰম পৰিছে, গতিকে সেইকাৰণে সোনকালে ৰেডি হৈ গৈছে আৰু 4 দিনত ৰেডি হৈ গৈছে। আৰু এই সৰিয়হৰ খৈলখিনি গেলি একেবাৰে গোন্ধ ওলাইছে। আৰু যেতিয়া গোন্ধ ওলাব, মই আগতো কৈছোঁ যে যেতিয়াই গোন্ধ ওলাব তেতিয়াই হয়তো আপোনালোকে যে গম পাব যে সেইটো ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী হৈ পৰিছে। আৰু ইয়াৰ লগত মই এতিয়া কি কৰিম, সাগৰিকা Z++ লিকুইড, যদি আপোনালোকে সাগৰিকা Z++ লিকুইড পায় সেইটো ল'ব, 200 ml লৈ ল'ব। আৰু নহ'লে আপোনালোকে বায়োভিটা X, এইটো বায়োভিটা X, গতিকে মোৰ লগত দুটাই আছে, গতিকে মই বায়োভিটা X মিক্স নকৰোঁ। যিহেতু সাগৰিকা Z+ এইটো বটলটো ডাঙৰ আৰু অলপ সস্তীয়া বস্তুটো, গতিকে সেইটোৱেই মই ইয়াতে ব্যৱহাৰ কৰিম। আৰু 200 ml এই 200 লিটাৰ পানীৰ কাৰণে মই ব্যৱহাৰ কৰিম। কৃষক বন্ধুসকল, আহক সৰিয়হৰ খৈলখিনি কেনেকুৱা হৈছে গতিকে এবাৰ চাই লওঁ। আহক চাওঁ। আৰু মই সেইটো ঢাকন মাৰি থৈছিলোঁ আৰু এই 4 দিন পিছত এনেকুৱা হৈছে, চাওক, হালধীয়া কালাৰ এটা হৈছে আৰু গোন্ধ ওলাইছে, যোনটো সৰিয়হৰ খৈল পচিলে যোনটো গোন্ধ হয়। আৰু যেতিয়াই গোন্ধ ওলাব তেতিয়াই আপোনালোকে জানিব যে এইটো ব্যৱহাৰ কাৰণে ৰেডি হৈছে। কৃষক বন্ধুসকল, ইয়াতে এতিয়া মই সাগৰিকা Z++ এইটো লিকুইড মিক্স কৰিম। তাৰপিছত কি মিক্স কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াতে আইডিয়া এটা কৰি লৈ লৈছোঁ। আৰু এই সাগৰিকা Z++ যোনটো লিকুইড হয় বহুত ক'লা হয়, এয়া মই দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, একেবাৰে গাঢ়া ক'লা। ইয়াতে আইডিয়া এটা কৰি মই 200 ml লৈ ল'লোঁ। আৰু এইখিনি ইয়াতে দি দিলোঁ। এই সাগৰিকা Z++ ব্যৱহাৰ কৰাৰ ফলত কি হ'ব, এই গছবিলাকৰ পৰা আপোনালোকে য'তেই ব্যৱহাৰ নকৰক কিয়, হয়তো জিকা, ভোল, তিয়ঁহ য'তেই নকৰক, সেইবিলাক গছৰ পৰা অতিৰিক্ত ফলন আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু যোনটো ফলৰ মান হ'ব বহুত ধুনীয়া হ'ব। আৰু গছৰ যোনটো চেহেৰা বহুত ধুনীয়া হ'ব, বা গ্ৰীণি হ'ব বা সেউজীয়া হ'ব। আৰু ইয়াৰ লগত মই মিক্স কৰিম কৃষক বন্ধুসকল, এয়া হৈছে 98% হিউমিক এচিড। আৰু এইটো পাউডাৰ ফৰ্মৰ হয়, আপোনালোকে হয়তো দানাও পাব পাৰে। আৰু এনেকুৱা ক'লা হয়, মই দেখুৱাইছোঁ এনেকুৱা ক'লা, এইটো 98% হিউমিক এচিড, একেবাৰে ক'লা ছাইৰ দৰে হয়। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াতে বেছি নাই, 200 গ্ৰাম মানে হ'ব। মই গোটেইখিনি ইয়াতে ঢালি দিছোঁ। কৃষক বন্ধুসকল, ইয়াতে এই সাগৰিকা Z++ লিকুইড আৰু হিউমিক এচিডৰ যোনটো পাউডাৰ হয় ইয়াতে মই দি দিলোঁ। দিয়াৰ পিছত মই বঢ়িয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত মই কি কৰি আছোঁ আপোনালোকে চাই থাকক। আৰু এইখিনি বঢ়িয়াকৈ মিক্স কৰাৰ পিছত মই যোনটো 200 লিটাৰ ড্ৰাম আছে ইয়াতে আৰু বঢ়িয়াকৈ মিক্স কৰি তাৰপিছতহে মই হয়তো গছৰ গুৰি ব্যৱহাৰ কৰিম। প্ৰথমতে আপোনালোকে বঢ়িয়াকৈ মিক্স কৰি ল'ব, এনেকুৱা এটা বাৰী লৈ। আৰু এনেকৈ মিক্স কৰাৰ পিছত যিহেতু হিউমিক এচিডটো ক'লা আৰু সাগৰিকা লিকুইডটো যোনটো সেইটো ক'লা হয়, গতিকে সেই মিশ্ৰণখিনি এতিয়া ক'লা হৈ পৰিব। এনেকৈ মিক্স কৰাৰ পিছত আপোনালোকে বেছি পানীত, তাৰমানে যদি আপোনালোকে এইখিনিয়ে ইয়াতে যিহেতু 3 কেজি দিয়া আছে, গতিকে এইখিনি মিশ্ৰণে যদি আপোনালোকে এতিয়া গছৰ গুৰিত ব্যৱহাৰ কৰে কিন্তু সেই গছৰ ক্ষতি হ'ব। গতিকে আপোনালোকে কেতিয়াও সেইটো ভুল নকৰিব যে মই অলপ বেছিকৈ দিওঁ বা গাঢ়াকৈ দিওঁ, তেনেকৈও কিন্তু নকৰিব। হয়তো আপোনালোকৰ উপকাৰ হোৱাতকৈ
হয়তো অপকাৰ হ'ব বা গছ মৰিও যাব পাৰে। গতিকে আপোনালোকে সদায় সেইখিনি কথা মনত ৰাখিব। আপোনালোকে হয়তো গছৰ চেহেৰা ভাল কৰাৰ কাৰণে, ফল ফুল বেছি পোৱাৰ কাৰণে যদি আপোনালোকে বেছিকৈ গছৰ গুৰিত ঢালি দিয়ে তেতিয়া কিন্তু ক্ষতি হ'ব। আৰু কি কৰিব কৃষকসকলে, যেতিয়া এই মিশ্ৰণখিনি আপোনালোকে গছৰ গুৰিত ব্যৱহাৰ কৰিব তাৰ আগতে কিন্তু গছৰ গুৰিটো জিকাই ৰাখিব। আৰু যোৱাকালি ৰাতি যিহেতু আমাৰ ইয়াতে বৰষুণ হৈ গ'ল, গতিকে আৰু এক্সট্ৰাকৈ পানী দিয়াৰ দৰকাৰ নাই। গতিকে এইখিনি মই এই 200 লিটাৰ পানীৰ লগত মিক্স কৰি মই ডাইৰেক্ট গছৰ গুৰিত দিব পাৰিম। তে প্ৰথমতে মিক্স কৰি লওঁ, তাৰপিছত কেনেকৈ দিব লাগে, কিমান পৰিমাণে দিব লাগে মই আপোনালোকক কৈ আছোঁ। এতিয়া মই এইটো 200 লিটাৰ পানীৰ লগত মিক্স কৰিম। কৃষক বন্ধুসকল, মই ইয়াতে মিক্স কৰি ল'লোঁ আৰু ইয়াতে বঢ়িয়াকৈ মই এতিয়া বাৰী দি মই সেইটো লৰাই দিব লাগিব। এনেকৈ আপোনালোকে লৰাই দিব, মিক্স কৰি ল'ব বঢ়িয়াকৈ। মিক্স হৈ গ'ল। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি তিয়হ খেতিত ব্যৱহাৰ কৰে, হয়তো আপোনালোকে নিশ্চয় খলি আছে, খলিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু কি কৰিব, প্ৰতিটো খলিৰ কাৰণে আপোনালোকে যদি প্ৰতিটো খলিত 3ৰ পৰা 4টা গছটো থাকিবই, তাৰ কাৰণে আপোনালোকে 2 লিটাৰমান ল'ব পাৰে। আৰু যোনটো সেইটো মই জগ লৈছোঁ, এটা প্লাষ্টিকৰ জগ, ইয়াতে 2 লিটাৰ ইয়াতে আটিব, গতিকে 2 লিটাৰ দি দিম। এয়া চাওক, এনেকৈ লৈ আপোনালোকে কি কৰিব মই দেখুৱাই আছোঁ। ধৰি লওক এইটো মই তিয়হ গছৰ গুৰিত দিম, গতিকে আপোনালোকে কি কৰিব, বঢ়িয়াকৈ এনেকৈ দি দিব। হয়তো আপোনালোকৰ খলিবিলাকত তেনেকৈ থাকিব। কৃষক বন্ধুসকল, একেবাৰে কিন্তু শুকান মাটিত কেতিয়াও নিদিব। আৰু আপোনালোকে সদায় যেতিয়া এই সৰিয়হৰ খৈল পচা পানীখিনি আপোনালোকে ব্যৱহাৰ কৰিব, গুৰিৰ মাটিখিনি আপোনালোকে বঢ়িয়াকৈ জিকাই ৰাখিব। এনেকৈ আপোনালোকে দি দিব। তাৰপিছত চাওক, এইবিলাক গছৰ যোনটো চেহেৰা আৰু ফলন অত্যাধিক হ'ব। আৰু একেবাৰে অৰ্গেনিক, যাক আমি জৈৱ সাৰ ব্যৱহাৰ কৰা বুলি কওঁ, এই জৈৱ সাৰ ইয়াতে ব্যৱহাৰ কৰা হ'ল। আৰু ইয়াৰ পৰা যিবিলাক তিয়হ হওক, জিকা হওক, ভোল হওক, সেইবিলাক আপোনালোকৰ শৰীৰৰ কাৰণে কোনো ক্ষতি নকৰে, একেবাৰে পিয়ৰ আৰু অৰ্গেনিক হ'ব। কৃষক বন্ধুসকল, মই যেনেধৰণে সৰিয়হৰ খৈলৰ দ্বাৰা জৈৱ সাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰি দেখালোঁ, আৰু এই ছেম পদ্ধতিত আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য এইটোৱে আছিলে যে আপোনালোকে সৰিয়হৰ খৈলৰ দ্বাৰা কেনেকৈ অৰ্গেনিক সাৰ প্ৰস্তুত কৰি আপোনালোকৰ খেতিত অধিক উৎপাদন পাব, গতিকে সেইখিনি প্ৰচেছ দেখুৱাৰে আজিৰ উদ্দেশ্য আছিলে আজিৰ ভিডিঅ'ৰ। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আপোনালোকে ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, মই এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে, কিন্তু হয়তো ভাল পায় বেয়া পায় নাজানো। হয়তো আপোনালোকে কমেণ্টত ক'লে বেছি ভাল। যদি আপোনালোকে বেয়া পায়, হয়তো মই ভিডিঅ' কৰা বন্ধই কৰিম। তাৰমানে যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল নাপায়, গতিকে আৰু মই এই বেকাৰ সেইবিলাক কষ্ট কৰি বা সেই ভিডিঅ' বনাই থাকি লাভ নাই। কৃষক বন্ধুসকল, মই সেইখিনিয়ে ক'ম, যদি ভিডিঅ'বিলাক ভাল লাগে আৰু যদি আপোনালোকে বিচাৰে যে মই ভৱিষ্যতৰ ভিডিঅ' বনাই যাওঁ এই খেতি বাতিৰ ওপৰত, গতিকে আপোনালোকে কিন্তু লাইক এটা নিশ্চয় কৰিব। আৰু কিবা যদি কথা থাকে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকক ভাল নালাগে, আপোনালোকে ডিছলাইকো কৰিব পাৰে, বা আপোনালোকে কমেণ্টত ক'ব যে দাদা হয়তো আপোনাৰ ভিডিঅ'বিলাক আমি ভাল নাপাওঁ বা ভাল লগা নাই। সেনেকুৱা যদি কিবা কমেণ্ট অলপ বেছিকৈ আহে, মই হয়তো ভিডিঅ' কৰা বন্ধ কৰি দিম। কৃষক বন্ধুসকল, যিয়ে নহওক সেইটো আপোনালোকৰ বিবেচনাৰ কথা। আপোনালোকে কি ভাবে বা মই আপোনালোকক কিমানখিনি এটা খেতিৰ ওপৰত আইডিয়া দিব পাৰিছোঁ, সেইটো আপোনালোকে গম পাব। গতিকে সিদ্ধান্ত আপোনালোকৰ ওপৰত। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক এটা নিশ্চয় কৰিব, কমেণ্ট নিশ্চয় কৰিব, কিবা কথা থাকিলে। আজিলৈ ভিডিঅ'টো এৰিছোঁ। ধন্যবাদ।